নমস্কাৰ আজি আমি ক্লাছ 9ৰ মেথছৰ এক্সাৰসাইজ 4.3 টো চাম এক্সাৰসাইজ 4.3 এক নম্বৰ কোৱেশ্চনটো চাম আমি এক নম্বৰ কোৱেশ্চন আমাক সুধিছে তলত দিয়া দুটা চলকযোজৰ ৰৈখিক সমীকৰণৰ প্ৰতিটোৰে লেখ অংকন কৰা লেখ অংকন কৰিব লাগে আমি ইয়াত এটা এখন কাৰ্টেছিয়ান প্লেন লৈ থৈছো কৰ্তীয় সমতল বুলি কয় যে কাৰ্তীয় সমতলখন ইয়াত লৈ থৈছো ইয়াত এইখনতে আমি লেখ অংকন কৰিম ঠিক আছে এতিয়া আমি চাম প্ৰথম কোৱেশ্চনটো এক নম্বৰ আমাক সুধিছে কি আমাক কি দিয়া আছে x plus y is equal to 4 দিয়া আছে হয় নহয় এতিয়া আমাক ইয়াত কি উলিয়াব লাগে ইয়াৰ কাৰণে লেখ অংকন কৰিব লাগে লেখ অংকন কৰিবলৈ আমি x আৰু y ভ্যালু লাগিব হয় নহয় x আৰু y ভ্যালুখিনি আমি উলিয়াই লম এতিয়া ঠিক আছে প্ৰথমতে মই লিখিম এখন আমি টেবুল লৈছো ইয়াত x আৰু y ভ্যালু বিলাক লিখিম আমি ঠিক আছে এতিয়া আমি কৰি চাই লওঁ আগতে সলিউশন আমাক দিয়া আছে কি x plus y is equal to 4 এতিয়া আমি x equal to 0 বহাম প্ৰথমতে ঠিক আছে x equal to 0 যদি বহাও if যদি তোমালোকে যদি বুলি লিখিবা x equal to 0 y equal to কি হ'ব 4 হ'ব হয় নহয় 0 হলে x 0 হৈ গ'ল y equal to এফালে কি থাকিলে 4 হ'ল তো y equal to আমাৰ কি হৈ যাব 4 আকৌ যদি if x is equal to 1 বহাম ইয়াত ঠিক আছে x equal to যদি 1 বহাও কি হ'ব x equal to 1 বহালে 1 plus y is equal to 4 হয় নহয় এতিয়া y is equal to কি হ'ব 4 minus 1 is equal to 3 y equal to আমাৰ কি হৈ যাব 3 হৈ যাব তেনেকৈ আমি আকৌ এটা উলিয়াই চাম আমি দুটা কৰিলে আমাৰ হৈ যায় ঠিক আছে আমি তিনটা চাৰিটা মান উলিয়াই চাই লওঁ তোমালোকে এতিয়া বুজিব পালে সুবিধা হ'ব যদি x is equal to 2 বহাও তেতিয়া কি হ'ব 2 plus y is equal to 4 গতিকে y is equal to 4 minus 2 is equal to 2 হয়নে নহয় যদি x equal to 2 বহাও y is equal to 2 হ'ব সিমিলাৰলি যদি x equal to এবাৰ -1 বহাই যাম ঠিক আছে x is equal to -1 যদি হত্যা কি হ'ব x হৈ গ'লে আমাৰ -1 plus y is equal to 4 ঠিক আছে গতিকে y is equal to 4 plus 1 হৈ যাব সৰি 4 plus 1 হ'ব হয় নহয় 4 plus 1 is equal to কি হ'ব 5 যদি x equal to -1 বহাও y is equal to আমাৰ কি হৈ যাব 5 হৈ যাব ঠিক আছে এতিয়া আমি কৰি চাওঁ এতিয়া এইকেইটা আমি x y ভ্যালু কেইটা আমি ইয়াত পাতি চাম এখনত ঠিক আছে লেখখনত আমি পাতি চাম মানে এই কাৰ্তীয় সমতলত পাতি চাম যদি x equal to 0 হয় y equal to 4 হয় x 0 হলে y equal to 4 আমাৰ এইটো পইণ্ট হ'ব হয় না ইয়াত x 0 আৰু y 4 যদি আমি x equal to 1 হয় y equal to আমাৰ কি পাইছো 3 পাইছিলো হয় নহয় আমাৰ ইয়াৰ এইটো পইণ্ট হয় নহয় যদি x equal to 2 হয় y equal to 2 হয় এইটো পইণ্ট আহিছে 2 2 যদি x equal to -1 হয় y is equal to কি হয় আমাৰ 5 হয় এইটো পইণ্ট বুজি পালা এটা যদি গোটেই পইণ্ট কেইটা যদি আমি এনেকৈ যদি লগ কৰি এটা ৰেখা আঁকি দিওঁ এই ৰেখাডালে আমাৰ হৈ যাব লেখ ঠিক আছে এইডালে আমাৰ তাৰ এই ইকুৱেশ্যনটোৰ কাৰণে আমাৰ লেখ এতিয়া আমি 2 নম্বৰটো চাম কুৱেশ্যন নম্বৰ 2 টো আমাক কি দিয়া আছে x minus y is equal to 2 দিয়া আছে ঠিক আছে এতিয়া সিমিলাৰলি আমি ইয়াকো কৰি চাম এতিয়া ইয়াত আমি x লিখি লওঁ আৰু ইয়াত আমি y লিখি লওঁ ঠিক আছে এতিয়া x আৰু y ভ্যালু এটাকে পুট কৰি আমি কৰি চাম এই সলিউশনটো যদি লিখো দিয়া আছে আমাক x minus y is equal to 2 হয়নে নহয় এতিয়া if x is equal to 0 যদি x is equal to 0 হয় তেতিয়া কি হ'ব minus y is equal to 2 গতিকে y is equal to -2 x equal to 0 হলে y হ'ব আমাৰ -2 তাৰপিছত যদি x is equal to যদি 1 ধৰো তেতিয়া 1 minus y is equal to 2 হয় নহয় গতিকে minus y is equal to 2 minus 1 হয়নে নহয় 2 minus 1 হৈ যাব minus y is equal to 2 minus 1 হলে কি হয় 1 গতিকে y is equal to আমাৰ কি হৈ যাব -1 ঠিক আছে x equal to যদি আমি ইয়াত 1 হয় y is equal to -1 ঠিক আছে নেক্সট আমি ধৰিম x is equal to 2 যদি x is equal to 2 ধৰো তেতিয়া আমাৰ কি ওলাব 2 minus y is equal to 2 হয়নে নহয় এতিয়া যদি ইয়াত minus y থাকে equal to 2 minus 2 হৈ গ'ল হয় নহয় minus y is equal to 0 গতিকে y is equal to আমাৰ কি আহিব 0 ঠিক আছে x equal to 2 ধৰিলে y is equal to 0 যদি x is equal to -1 ধৰিম এতিয়া x is equal to -1 যদি ধৰো তেতিয়া কি আহিব -1 minus y equal to 2 আৰু minus y is equal to 2 plus 1 is equal to 3 হয় নহয়
গতিকে y ইজ ইকুৱেল টু আমাৰ কি হৈ যাব -3 যদি x ইজ ইকুৱেল টু -1 ধৰো y ইকুৱেল টু আমাৰ -3 এতিয়া এইকেইটা যদি আমি ইয়াত কাৰ্টিয় সমকলনখনত বহাই চাওঁ তেতিয়া আমি কি পাওঁ চাওঁ হা যেতিয়া x ইকুৱেল টু 0 হয় y ইকুৱেল টু আমাৰ কি হয় -2 গতিকে সেইটো পইণ্ট ক'ত আহিব ইয়াত আহিব হয়নে নহয় যদি x ইজ ইকুৱেল টু 1 হয় y ইকুৱেল টু কি হয় -1 x ইকুৱেল টু 1 হলে y ইকুৱেল টু -1 ইয়াত আহিব x ইকুৱেল টু 2 হলে y ইকুৱেল টু 0 ইয়াত আহিলে x ইকুৱেল টু -1 হলে x ইকুৱেল টু যদি -1 হয় y ইকুৱেল টু -3 হয় এইটো পইণ্ট বুজি পালা এই চাৰিটা পইণ্ট যদি আমি লগ লগাই দিওঁ ৰেখা আঁকিলে এডালে হ'ব আমাৰ এই সমীকৰণটোৰ লেখ বুজি পালা এতিয়া আমি কুৱেশ্যন নম্বৰ 3 টো চাম ঠিক আছে কুৱেশ্যন নম্বৰ 3 টো আমাক কি দিয়া আছে y ইজ ইকুৱেল টু 3x দিয়া আছে ঠিক আছে ইয়াৰ এটা আমি কি কৰিব লাগে ইকুৱেশ্যনটো লেখ অংকন কৰিব লাগে ঠিক আছে গতিকে ইয়াক যদি আমি সঠিক আমাক দিয়া আছে y ইজ ইকুৱেল টু 3x ঠিক আছে এতিয়া যদি x ইজ ইকুৱেল টু 0 হয় তেতিয়া y ইকুৱেল টু কি হৈ যাব 0 হৈ যাব হয় নহয় ইয়াত আমি লিখি লম এইটো যেনিবা x এইটো যেনিবা y ঠিক আছে যেতিয়া x ইকুৱেল টু 0 হ'ব y ইকুৱেল টু কি হ'ব 0 হ'ব নেক্সট যদি চাওঁ x ইকুৱেল টু যদি 1 হয় তেতিয়া y ইকুৱেল টু কিমান হ'ব y ইকুৱেল টু 3 ইনটু 1 ইকুৱেল টু 3 x ইকুৱেল টু 1 হলে y ইকুৱেল টু হ'ব আমাৰ 3 ঠিক আছে x ইকুৱেল টু যদি 2 হয় তেতিয়া y is equal to 3 into 2 is equal to 6 যদি x is equal to 2 হয় y is equal to 6 ঠিক আছে আকৌ যদি আমি চাওঁ x is equal to যদি -1 হয় তেতিয়া কি হ'ব y is equal to 3 into -1 হয় নহয় -3 যদি x is equal to -1 হয় y is equal to আমাৰ কি হৈ যাব -3 হৈ যাব ঠিক আছে এতিয়া এইকেইটা আমি গ্ৰাফত পুট কৰি চাওঁ কি আহে ঠিক আছে প্ৰথমতে x ইকুৱেল টু 0 y ইকুৱেল টু 0 পইণ্টটো কোনটো হ'ব আমাৰ এইটো হ'ব হয় নহয় তাৰপিছত কি আছে x ইকুৱেল টু 1 হলে y ইকুৱেল টু 3 x ইকুৱেল টু 1 y ইকুৱেল টু 3 এইটো পইণ্ট হ'ব আমাৰ x ইকুৱেল টু 2 হলে y ইকুৱেল টু 6 এইটো পইণ্ট হ'ব হয় নহয় আৰু x ইকুৱেল টু যদি -1 হয় y ইকুৱেল টু কি আছে -3 ইয়াত থাকিব হয় নহয় এই গোটেই চাৰিটা পইণ্ট যদি আমি একেলগে কানেক্ট কৰোঁ যোনডাল ৰেখা পাম সেইডালে হ'ব ইয়াৰ লেখ ঠিক আছে বুজি পালা এতিয়া আমি নেক্সট চাম কুৱেশ্যন নম্বৰ 4 ঠিক আছে কুৱেশ্যন নম্বৰ 4 ত আমাক কি দিয়া আছে 3 is equal to 2x plus y দিয়া আছে ঠিক আছে ইয়াক এতিয়া আমি কি কৰিম প্ৰথমতে সজাই লম আমাক দিয়া আছে 3 is equal to 2x plus y ঠিক আছে ইয়াক যদি আমি সজাও আমি যদি y টোক এফালে লৈ আহোঁ কি হ'ব 3 minus 2x is equal to y হৈ যাব হয় নাই তাৰ মানে কি আমি এনেকৈ লিখিব পাৰোঁ y is equal to 3 minus 2x লিখিব পাৰোঁ এতিয়া যদি আমি x is equal to প্ৰথমতে 0 বহাম ঠিক আছে তো আমাৰ হৈ গ'ল x এইটো হৈ গ'ল আমাৰ y x equal to যদি 0 বহাও y equal to কি হৈ যাব 3 minus 2 into 0 গতিকে 3 হয় নহয় 2 into 0 0 হৈ গ'ল y equal to 3 x equal to 0 বহালে y equal to 3 ঠিক আছে এতিয়া যদি x equal to যদি 1 বহাও ঠিক আছে x equal to 1 বহালে কি হ'ব y is equal to 3 minus 2 into 1 মানে কি y is equal to 3 minus 2 মানে 1 হ'ব x equal to 1 বহালে y is equal to আমাৰ কি আহিব 1 আহিব যদি আমি x equal to 2 বহাও তেতিয়া কি আহিব y is equal to 3 minus 2 into 2 মানে 3 minus 4 minus 1 আহিব হয় নহয় x equal to 2 বহালে y is equal to আমাৰ কি আহিব -1 আহিব আৰু এটা আমি -1 বহাই চাওঁ x is equal to যদি -1 বহাও y is equal to 3 minus 2 into -1 হয় নহয় 3 plus 2 হ'ব 3 plus 2 equal to 5 x equal to যদি মাইনাছ বহাও y equal to আমাৰ -1 বহালে y equal to 5 আহিব এতিয়া এটা আমি ইয়াত পুট কৰি চাওঁ গ্ৰাফত ঠিক আছে x equal to 0 যদি হয় y equal to আমাৰ কি হয় তেতিয়া 3 হয় এইটো পইণ্ট x equal to 1 হলে y equal to 1 হয় এইটো পইণ্ট x equal to 2 হলে y equal to -1 হয় এইটো পইণ্ট x equal to যদি -1 হয় x equal to যদি -1 হয় তেতিয়া y equal to
5 হয় মানে এইটো পইণ্ট হয় নহয় এতিয়া গোটেই চাৰিটা পইণ্টক যদি আমি এনেকৈ একেলগে যদি কানেক্ট কৰি দিওঁ যোনডাল ৰেখা পাম সেইডালে হৈ যাব আমাৰ দিয়া সমীকৰণটোৰ লেখ ঠিক আছে বুজি পালা এতিয়া আমি চাম কুৱেশ্যন নাম্বাৰ 2 ঠিক আছে কুৱেশ্যন নাম্বাৰ 2 আমাক কি দিয়া আছে সুধিছে আমাক এটা বিন্দু দিয়া আছে 2 4 ঠিক আছে এই 2 4 বিন্দুৱে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখিব কৈছে এডাল ৰেখা দুডাল ৰেখাৰ ঠিক আছে এনেধৰণৰ কিমান ৰেখা আছে আৰু কিয় এতিয়া ইয়াৰ সমীকৰণ লিখিবৰ কাৰণে আমি কেনেকৈ লিখিম মানে কি 2 আৰু 4 দিয়া আছে এটা পইণ্ট দিয়া আছে প্ৰথম সমীকৰণটো কি হ'ব x প্লাছ y ইজ ইকুৱেল টু 6 হ'ব এইটো আমাৰ x কোঅৰ্ডিনেট নহয় জানো এইটো আমাৰ y কোঅৰ্ডিনেট মানে এইটো হৈ গ'ল ভুজ আৰু এইটো হ'ল কোটি ভুজ আৰু কোটি প্লাছ কৰিলে x প্লাছ y কৰিলে আমাৰ কি হৈ যায় 6 আহি যায় এইটো এটা হৈ গ'ল আমাৰ সমীকৰণ এতিয়া আমি ছেকেণ্ড সমীকৰণটো লিখিম ঠিক আছে ছেকেণ্ড সমীকৰণটো লিখিম এতিয়া 2x 2 ইনটু 2 কৰিলে 4 হ'ল প্লাছ y ভেলু আমাক 4 দিয়া আছে হয় নহয় y ভেলু যদি আমি 4y কৰোঁ 2x প্লাছ y কৰিলে আমাৰ কি হৈ যাব 2 দুগুণ 4 4 4 8 8 ইকুৱেশ্যন নাম্বাৰ 2 হয়নে নহয় এতিয়া যদি তোমালোকে চোৱা এইটো যদি ইয়াক যদি বহাই চোৱা 2 দুগুণ 4 হৈ গ'ল প্লাছ 4 হৈ গ'ল ইকুৱেল টু 8 হৈ গ'ল হয় নহয় এইটো ঠিকে আছে x আৰু y ভেলু বহালে আমাৰ এইটো আহিব দুটা সমীকৰণ আমি দুটা পালোঁ এতিয়া যদি তোমালোকে এই দুটা সমীকৰণ যদি আমি ইয়াত যদি লেখ অংকন কৰোঁ ঠিক আছে কেনেকৈ লেখ অংকন কৰিম ইয়াত x ইকুৱেল টু যদি 2 থাকে আমি এতিয়া কি বুলি তাৰপিছত আমাৰ প্ৰশ্ন সুধিছে কি এনেধৰণৰ কিমান ৰেখা আছে এতিয়া চোৱা এনেধৰণৰ তোমাৰ মাল্টিপুল ৰেখা থাকিব পাৰে হয় নহয় আনলিমিটেড মানে অসীম সংখ্যক ৰেখা থাকিব পাৰে কেলে কাৰণ এইটো যদি আমি আৰু বহুত এনেকুৱা সমীকৰণ বনাব পাৰোঁ ঠিক আছে এটা সমীকৰণৰ কাৰণে এইটো সমীকৰণৰ কাৰণে এটা লেখা পালা এইটো সমীকৰণৰ কাৰণে এটা লেখা পালা এতিয়া আৰু সমীকৰণ বনাব পাৰিম যদি x প্লাছ 2y যদি লোৱা x মানে কি 2 আৰু 2y মানে 4 4 দুগুণ 8 ইকুৱেল টু 10 হ'ব হয় নহয় 2 প্লাছ 8 ইকুৱেল টু 10 এইটো এটা ইকুৱেশ্যন হ'ল আকৌ লিখিব পাৰা 3x প্লাছ 4y কি হ'ব আমাৰ 3 দুগুণ 6 6 প্লাছ 4 4 16 22 22 এনেকৈ তুমি বহুত ইকুৱেশ্যন লিখিব পাৰা অসীম সংখ্যক ইকুৱেশ্যন লিখিব পাৰা গতিকে যদি অসীম সংখ্যক ইকুৱেশ্যন লিখিব পাৰা গতিকে অসীম সংখ্যক ৰেখা থাকিব হয় নহয় এডাল ৰেখা নহয় ইয়াৰ অসীম সংখ্যক ৰেখা থাকিব বুজি পালা ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যন নাম্বাৰ 3 চাম এটা বিন্দু দিয়া আছে ঠিক আছে বিন্দুটো কি দিয়া আছে 3,4 আৰু এই বিন্দুটো যদি এডাল ৰেখা এডাল লেখ দিয়া আছে 3y ইজ ইকুৱেল টু ax প্লাছ 7 এই সমীকৰণটো দিয়া আছে এই সমীকৰণটো দি বনোৱা যিডাল লেখ হ'ব তাৰ ওপৰত যদি এই বিন্দুটো থাকে 3 আৰু 4 যদি বিন্দুটো থাকে তেন্তে আমাক কি উলিয়াব কৈছে a মান উলিয়াব কৈছে ঠিক আছে যদি এনেকৈ দিয়া থাকে আমাক কি দিয়া আছে 3,4 দিয়া আছে এটা বিন্দু হয় নহয় এনেকৈ যদি এটা বিন্দু দিয়া থাকে প্ৰথম মানটো কি বুজায় x আৰু এটা দ্বিতীয় মানটো কি বুজায় y হয় নহয় দ্বিতীয় মানটো y মান বুজায় গতিকে আমি ইয়াত কি লিখিব পাৰোঁ x ইজ ইকুৱেল টু 3 আৰু y ইজ ইকুৱেল টু 4 হয় নহয় এই প্ৰশ্নৰ পৰা যদি চাওঁ আমাক কি দিয়া আছে 3y ইজ ইকুৱেল টু ax প্লাছ 7 দিয়া আছে হয় নহয় এতিয়া 3 y মানটো আমি ইয়াত বহাই দিওঁ 4 ইজ ইকুৱেল টু a xৰ মানটো কিমান 3 প্লাছ 7 ঠিক আছে 3 ইনটু 4 আমাৰ কি হৈ গ'ল 12 ইজ ইকুৱেল টু 3a প্লাছ 7 হৈ গ'ল এতিয়া 7টো যদি এইফালে লওঁ 12 মাইনাছ 7 ইজ ইকুৱেল টু 3a হয় নহয় তাৰমানে আমি কেনেকৈ লিখিব পাৰোঁ 3a ইজ ইকুৱেল টু 12 মাইনাছ 7 আৰু 12 মাইনাছ 7 কৰিলে আমাৰ কি পাওঁ 5 গতিকে a ইকুৱেল টু আমাৰ কি হৈ যাব 5/3 ঠিক আছে এইটোৱে হৈছে ইয়াৰ আনচাৰ 2 নম্বৰটো আমাক কি দিয়া আছে এটা বিন্দু দিয়া আছে বিন্দুটো কি দিয়া আছে p, 4 বিন্দুটো যদি এই সমীকৰণটোৰ বনোৱা লেখটোৰ ওপৰত থাকে 4x প্লাছ y ইজ ইকুৱেল টু 16 ওপৰত থাকে তেন্তে p মান উলিয়াব লাগে ঠিক আছে ইয়াক আমি কৈ চাওঁ চিমিলাৰলি ইয়াত কি হ'ব আমাৰ x ইজ ইকুৱেল টু আমাৰ কি বুলি ধৰিব লাগিব p হয় নহয় এইটো x ৰ ভেলু আৰু এইটো y ভেলু y ইজ ইকুৱেল টু 4 প্ৰশ্নৰ পৰা যদি চাওঁ 4x প্লাছ y ইজ ইকুৱেল টু আমাৰ কিমান দিয়া আছে 16 হয় নহয় 4 ইনটু p হৈ যাব ইয়াত প্লাছ y আমাৰ হৈ গ'ল 4 ইজ ইকুৱেল টু 16 4p ইজ ইকুৱেল টু 16 মাইনাছ 4 ইকুৱেল টু কি আহিলে আমাৰ 12 গতিকে p ইকুৱেল টু হৈ যাব আমাৰ 12/4 ইজ ইকুৱেল টু 3 বুজি পালা p মানটো হৈছে আমাৰ 3 নম্বৰটো চাম
3 নম্বৰটো আমাক কি দিয়া আছে যদি 2y is equal to ax minus 4 সমীকৰণৰ লেখডাল 1 আৰু 2 বিন্দুৰ মাজেৰে যায় তেন্তে a মান লিয়াব কৈছে ঠিক আছে এটো একেই হয় নহয় a মান লিয়াব লাগে ইয়াত আমাক x is equal to কি হ'ব 1 y is equal to আমাৰ কি হ'ব 2 ঠিক আছে প্ৰশ্নৰ পৰা যদি চাওঁ আমি 2y is equal to ax minus 4 y আমাৰ কিমান হয় 2 2 into 2 is equal to a x ৰ মান হৈছে 1 minus 4 to equal 4 is equal to a minus 4 গতিকে a এফালে 4 minus এফালে 4 এফালে প্লাস 4 হৈ গ'ল equal to a গতিকে a equal to আমাৰ কি হৈ যাব 8 হয় নহয় নেক্সট 4 নম্বৰটো আমাক কি দিয়া আছে যদি এটা পইণ্ট দিয়া আছে সিমিলাৰলি এটা বিন্দু দিয়া আছে 2k minus 3 এটা বিন্দু মানে আৰু k plus 2 এটো এটা কি হল আমাৰ বিন্দু দিয়া আছে যদি এটো ক'ত থাকে 2x plus 3y plus 15 equal to 0 যদি থাকে হয় নহয় এই সমীকৰণটো বনোৱা লেখডালৰ ওপৰত যদি থাকে তেন্তে k মান লিয়াব কৈছে আমাক ঠিক আছে ইয়াত কৰি চাম আমি ইয়াত x is equal to কি হ'ব 2k minus 3 আৰু y is equal to কি হ'ব k plus 2 ঠিক আছে প্ৰশ্নত আমাক কি দিয়া আছে 2x plus 3y plus 15 is equal to 0 দিয়া আছে ঠিক আছে x ৰ ভ্যালু আমি বহাই দিম x ৰ জায়গাত কি পাম 2 into 2k minus 3 plus 3 y মানটো বহাই দিও k plus 2 plus 15 is equal to 0 হয় নহয় এটা এটো যদি মাল্টিপ্লাই কৰি কিমান হ'ব 4k minus 6 plus 3k plus 6 plus 15 is equal to 0 হয় নহয় এতিয়া minus 6 আৰু plus 6 তোমাৰ গুচি যাব থাকিলে কি 4k plus 3k is equal to 15 যদি ইফালে যায় আমাক কি থাকিলে minus 15 হয় নহয় 4 plus 3 কিমান হ'ব 7 7k is equal to minus 15 গতিকে k is equal to আমাৰ কিমান হ'ব minus 15 by 7 এটো হৈছে আমাৰ আনসাৰ ঠিক আছে minus 15 by 7 এতিয়া চাম আমি 5 নম্বৰটো 5 নম্বৰটো আমাক এটা বিন্দু দিয়া আছে প্ৰথমতে 1 minus 2 ঠিক আছে আৰু এটো কোনটো সমীকৰণৰ ওপৰত সমীকৰণ দিয়া আছে সমীকৰণটো দিয়া আছে আমাক 3x minus 2y is equal to 7 ঠিক আছে এই সমীকৰণটো দিয়া আছে ইয়াৰ পৰা আছে নাই পৰীক্ষা কৰিব লাগে যদি আছে তেতিয়া কি হৈ যাব লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড হ'ব হয় নহয় এটা দিয়া আছে আমাক কি x is equal to 1 আৰু y is equal to minus 2 হয় নহয় এটা আমি লেফট হ্যান্ড সাইড ধৰি লওঁ সমীকৰণটো লেফট হ্যান্ড সাইডটো আমাক কি দিয়া আছে 3x minus 2y এটা 3x কৰিলে আমাক কি হ'ব 3 into 1 minus 2y 2 into minus 2 হয় নহয় 3 into 1 3 হৈ গ'ল আৰু এটা প্লাস হৈ গ'ল 2 দুগুণ 4 is equal to 7 7 টো রাইট হ্যান্ড সাইডে আছে হয় নহয় ইকুয়াল হৈ গ'ল ইকুয়াল টু রাইট হ্যান্ড সাইড গতিকে কি হ'ব ই যেতিয়া এই লেফট হ্যান্ড সাইড ইকুয়াল ৰাইট হ্যান্ড সাইড হৈ গ'ল মানে কি এই পইণ্টটো এই যোনটো বিন্দু দিয়া আছে বিন্দুটোৱে সমীকৰণটো বনোৱা লেখডালৰ ওপৰত আছে বুজি পালা এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 6 টো 6 ত আমাক কি দি আছে এটা বিন্দু দিছে -3 আৰু 2 ঠিক আছে আৰু এই বিন্দুটো 4x plus 7y is equal to 9 সমীকৰণটি বনোৱা লেখডালৰ ওপৰত আছে নাই চাব লাগে একে এটো আমি কৰি চাওঁ দিয়া আছে আমাক কি x is equal to -3 আৰু y is equal to আমাক 2 দিয়া আছে হয় নহয় এতিয়া যদি ইয়াক আমি লেফট হ্যান্ড সাইডে যদি লৈ লওঁ সমীকৰণটোৰ লেফট হ্যান্ড সাইড ইকুয়াল টু আমাক কি দিয়া আছে 4x plus 7y এতিয়া x ৰ জায়গাত আমি x ৰ ভ্যালু বহাই দিও 4 into -3 plus 7 into 2 এটা হলো আমার -12 হয় নহয় এজন 12 plus 14 is equal to আমাৰ কি আহিলে 2 আহিলে 14 পৰা -12 গুছি গলে 2 আহিলে গতিকে এই সমীকৰণটো আছে নাই নাই কাৰণ আমাৰ হুৱাতে কি আছে 9 আছে আৰু ই আমাক ওলাইছে কি 2 ওলাইছে তো নট ইকুয়াল টু রাইট হ্যান্ড সাইড গতিকে ই কি হৈ যাব এই পইণ্টটো এই সমীকৰণটোৱে বনোৱা ৰেখাডালৰ ওপৰত নাই বুজি পালা
7 নম্বৰটো চাওঁ 7 নম্বৰটো আমাক কি দিছে ax plus by plus c is equal to 0 এটা সমীকৰণ দিয়া আছে ঠিক আছে এই সমীকৰণটোৰে বনোৱা লেখডাল কি শৰ্তত মানে মূল বিন্দুৰ মাজেৰে যায় ঠিক আছে সেইটো লিখিব লাগে এটা যেনিবা ধৰি লোৱা এখন কাৰ্টীয় সমতল ঠিক আছে এই মূল বিন্দুৰ মাজেৰে এনেকে যাব পাৰে এনেকে যাব পাৰে হয় নহয় মূল বিন্দুৰ মাজে কি শৰ্তত যাব সেইটো আমাক উলিয়াবলৈ কৈছে ঠিক আছে তে মূল বিন্দুৰ মাজেৰে কেতিয়া যাব মূল বিন্দুৰ মাজে যোৱা ইকুৱেশ্যন আমি পাইছিলো হয় নহয় কি আছিলে y is equal to mx হয় নহয় আৰু y is equal to ax যিয়ে নহওক লাগে এইটো যদি ফৰ্মত থাকে তেতিয়া গুচি যায় এইটো ফৰ্মত কেতিয়া আহিব যদি c equal to 0 হয় ঠিক আছে আমি ধৰি লওঁ এতিয়া let c equal to 0 বুলি ধৰি লৈছো ঠিক আছে c equal to 0 বুলি ধৰি লওঁ ax plus by is equal to কি হৈ যাব 0 হৈ যাব হয় নহয় গতিকে ax is equal to by হৈ যাব হয় নহয় গতিকে আমি y is equal to a by bx লিখিব পাৰো y is equal to কি হৈ যাব আমাৰ a by bx হ'ব হয় নহয় ই এতিয়া কি ফৰ্মত আছে y is equal to mx ফৰ্মত আছে নাই আমি আগতে পঢ়ি আহিছো এইটো y equal to mx ফৰ্মত থাকে তেতিয়াহ'লে কি হৈ যায় এই যোনডাল লেখ বনে এই লেখডাল কিহৰ মাজেৰে যায় মূল বিন্দুৰ মাজেৰে যায় এতিয়া m টো আমাৰ ইয়াত কি হৈ যাব a by b হয় নহয় a by bm হৈ গ'ল গতিকে y is equal to mx ফৰ্মত আছে হয় নহয় গতিকে যদি c is equal to 0 হয় তেতিয়া এই সমীকৰণটোৱে বনোৱা লেখডাল মূল বিন্দুৰ মাজেৰে যাব বুজি পালা নেক্সট আমি কুৱেশ্যন নম্বৰ 4 টো চাম ঠিক আছে কুৱেশ্যন নম্বৰ 4 টোত কি দিয়া আছে আমাক এখন মহানগৰৰ টেক্সি ভাড়া এনে ধৰণৰ প্ৰথম কিলোমিটাৰৰ বাবে ভাড়া কিমান দিয়া আছে আমাক 8 টকা মানে প্ৰথম 1 কিলোমিটাৰ যে চলিব টেক্সিখনে ভাড়া ল'ব 8 টকা ঠিক আছে তাৰ পিছত যিমান কিলোমিটাৰ চলিব 5 টকাকৈ ল'ব যেনিবা 10 কিলোমিটাৰ চলিলে টেক্সিখন প্ৰথম 1 কিলোমিটাৰ 8 টকা ল'ব 8 টকাকৈ 1 কিলোমিটাৰ হ'ব বাকী 9 কিলোমিটাৰ 5 টকাকৈ হ'ব ঠিক আছে বুজি পালা এতিয়া আমাক কি ধৰি ল'ব কৈছে অতিক্ৰম কৰা দূৰত্ব টোটেল ডিষ্টেন্স মানে মুঠ কিমান গৈছে ঠিক আছে মুঠ দূৰত্ব ঠিক আছে মুঠ দূৰত্ব আমাক কি ধৰিব কৈছে x ঠিক আছে আৰু মুঠ ভাড়া আমাক কিমান ধৰিব কৈছে ভাড়া আমাক ধৰিব কৈছে y ঠিক আছে মুঠ দূৰত্ব যদি x হৈ যায় ঠিক আছে এতিয়া প্ৰথম কিলোমিটাৰ 8 টকা বুলি কৈছে নাই এতিয়া x টো কি হ'ব x minus 1 হ'ব হয় নহয় x minus 1 into 5 হ'ব বাকীখিনি প্ৰথমৰটো 8 হ'ব এতিয়া আমাৰ সমীকৰণটো কেনেকৈ বনিব সমীকৰণটো বনিব 8 প্ৰথম কিলোমিটাৰত আমাক কিমান ল'লে 8 টকা ল'লে তাৰ পিছৰ বাকীখিনি কিলোমিটাৰ কিমান হ'ব 1 কিলোমিটাৰ গুচি গ'ল তাৰমানে 100 পৰা 1 গুচি গ'ল হয় নহয় প্ৰথম কিলোমিটাৰ 8 টকা ল'লে নাই বাকী কিলোমিটাৰ মানে কিমান বাকীখিনি x minus 1 কাৰণ এইটো 1 কিলোমিটাৰ ইয়াত আছে হয় নহয় x minus 1 into 5 হৈ যাব আৰু ইজিকুৱেল টু টোটেল আমাৰ ভাড়া এই টোটেলটো আমাৰ কি হৈছে ভাড়া হয় 8 টকা প্লাছ x minus 1 into 5 টকা মানে এইটো 1 কিলোমিটাৰ কাৰণে ইমান টকা বাকী কিলোমিটাৰ কাৰণে ইমান টকা গতিকে ইকুৱেল টু y হৈ যাব টোটেল টকাটো হয় নহয় ইয়াক যদি আমি এতিয়া কৰি চাওঁ 8 প্লাছ 5x minus 5 is equal to y আহিব আমাৰ ঠিক আছে এতিয়া 8 পৰা 5 গুচি গ'লে আমাৰ কি থাকিলে 3 প্লাছ 5x equal to y হয় নহয় গতিকে আমি এনেকৈ লিখিব পাৰোঁ y is equal to 5x plus 3 বুলি লিখিব পাৰোঁ পাৰোঁ নে নোৱাৰোঁ এতিয়া যদি আমি ইয়াৰ সমীকৰণটো আমাক বনাব সমীকৰণটো আমি পাই গ'লো এতিয়া আমাৰ সমীকৰণটো হৈছে এইটো এতিয়া এই সমীকৰণটোৰ মতে আমাক কি এটা লেখ আঁকিব কৈছে লেখ আঁকিবৰ কাৰণে আমি প্ৰথমতে কি বুলি ধৰি ল'ম x is equal to 0 ঠিক আছে ইয়াত আমি এইটো x ৰ ভেলু ইয়াত লিখিম ইয়াত y ভেলু লিখিম x equal to যদি 0 হৈ যায় তেতিয়া y ভেলু কিমান হ'ব y is equal to 5 into 0 plus 3 equal to কি হ'ব 3 হ'ব হয় নহয় 5x to 0 হৈ গ'ল নেক্সট আমাৰ যদি x equal to যদি 1 ধৰোঁ তেতিয়া কি হ'ব y is equal to 5 into 1 plus 3 মানে 5 plus 3 8 x equal to 1 ধৰিলে আমাৰ y equal to 8 হ'ব হয় নহয় এতিয়া যদি x is equal to যদি minus 1 ধৰোঁ তেতিয়া কি হ'ব x equal to minus 1 ধৰিলে y is equal to 5 into minus 1 plus 3 মানে minus 5 plus 3 equal to minus 2 আহিলে হয় নে নহয় x equal to যদি minus 1 ধৰোঁ তেতিয়া আমাৰ কি হ'ব minus 2 আহিব তিনিটা হ'লে আমি লিখিব পাৰোঁ ইকুৱেশ্যনটো বনাব পাৰোঁ ঠিক আছে আমি তিনিটাতে ইকুৱেশ্যনটো বনাম হয় লেখডাল ড্ৰ কৰিম এতিয়া x equal to 0 হ'লে y equal to 3 আমাৰ পইণ্টটো আহিব ইয়াত হয় নে নহয় x equal to 1 হ'লে y equal to আমাৰ 8 পইণ্টটো আহিব ইয়াত আৰু x equal to যদি minus 1 হৈ যায় y equal to আমাৰ কি হৈ যায় minus 2 এইটো পইণ্টটো আহিব ইয়াত হয় নে নহয় x equal to minus 1 হ'লে
সৰি তো আমি উল্টাকে লিখিলোঁ x ইকুৱেল টু -1 মানে কোনটো এইটো আৰু y ইকুৱেল টু -2 মানে এইটো পইণ্ট বুজি পালা এই তিনিটাক যদি আমি এনেকৈ লগাই দিওঁ তিনিটা পইণ্টক যোনডাল লেখ হ'ব সেইডালে হৈছে আমাৰ প্ৰশ্ন পুৰা লেখডাল ঠিক আছে বুজি পালা এটা চিধাকৈ ড্ৰ কৰিবা মোৰ অকণ বেকা হৈ গ'ল ঠিক আছে নেক্সট আমি এতিয়া কুৱেশ্যন নম্বৰ 5টো চাম ঠিক আছে কুৱেশ্যন নম্বৰ 5টোত আমাক কি কৈছে তলত দিয়া বিকল্পবিলাকৰ পৰা সমীকৰণ একোটা বাছনি কৰি যিটোৰ লেখ চিত্ৰ 4.6 আৰু 4.7ত দিয়া হৈছে ঠিক আছে বাছনি কৰিব কৈছে আমাক এতিয়া চিত্ৰ 4.6ৰ বাবে আমাক এইখিনি দিয়া আছে এইখিনি আমাক দিয়া আছে চিত্ৰ 4.6ৰ কাৰণে ঠিক আছে আৰু এইখিনি আমাক দিয়া আছে 4.7ৰ কাৰণে ঠিক আছে এতিয়া এইখিনি সমীকৰণৰ পৰা মানে গোটেইখিনি সমীকৰণৰ পৰা কোনটো সমীকৰণৰ লেখ এইটো চিত্ৰত আছে ঠিক আছে আৰু কোনটো সমীকৰণৰ লেখ এইটো চিত্ৰ এইখিনিৰ পৰা কোনটো সমীকৰণৰ লেখ এইটো চিত্ৰত আছে আমি উলিয়াব লাগে এতিয়া উলিয়াবৰ কাৰণে আমি কি কৰিম আমি একদম ইজিলি এটা উলিয়াব পাৰোঁ হয় নহয় এতিয়া চিত্ৰ 4.6ৰ কাৰণে আমি চাওঁ প্ৰথমতে চিত্ৰ 4.6ৰ প্ৰথম পইণ্টটো কি হয় যিকোনো এটা পইণ্ট ধৰি লোৱা তোমালোকে ঠিক আছে দুটা পইণ্ট চাব দৰকাৰ নাই যিকোনো এটা পইণ্ট ধৰি লোৱা চিত্ৰ 4.6ৰ এটা পইণ্ট আমাক কি দিয়া আছে -1 আৰু 1 দিয়া আছে হয় নহয় এই পইণ্টটো যদি চাওঁ আমি এই পইণ্টটো যদি চাওঁ আমাক কি দিয়া আছে -1 আৰু 1 দিয়া আছে হয় নহয় এতিয়া এই পইণ্টটো যদি ইয়াত x আমাৰ কি হ'ব -1 আৰু y ইকুৱেল টু কি হৈ যাব আমাৰ 1 হৈ যাব হয় নহয় এতিয়া গোটেইকেইটা ইকুৱেশ্যন এটা এটাকে আমি ইয়াত চাম ঠিক আছে এক নম্বৰটোত y ইকুৱেল টু x এইটো ফৰ্মত হ'ব জানো নহয় কাৰণ y ইকুৱেল টু যদি আমি -1 বহাওঁ ইকুৱেল টু x ইকুৱেল টু 1 সৰি y ইকুৱেল টু যদি 1 বহাওঁ আৰু x ইকুৱেল টু যদি -1 বহাওঁ ইকুৱেল হৈ জানো দুটা নহয় নট ইকুৱেল গতিকে এক নম্বৰটো নহয় ঠিক আছে এতিয়া দুই নম্বৰটো চাওঁ দুই নম্বৰত কি দিছে x প্লাছ y ইকুৱেল টু 0 এতিয়া x ইকুৱেল টু আমাৰ কি হৈ যাব -y হৈ যাব হয় নহয় xৰ জেগাত যদি আমি -1 বহাওঁ আৰু y জেগাত যদি x -1 বহাওঁ আৰু y জেগাত যদি আমি কি বহাওঁ +1 বহাওঁ ঠিক আছে এতিয়া কি হৈ যাব -1 -1 ইকুৱেল টু -1 হৈ গ'ল হয় নহয় গতিকে এইটো হয় 3 নম্বৰটো চাওঁ 3 নম্বৰটো হয় নেকি কেনেবাকৈ 3 নম্বৰটো আমাক কি দি আছে y ইকুৱেল টু 2x হয় নহয় এতিয়া যদি আমি y জেগাত যদি আমি 1 বহাওঁ আৰু xৰ জেগাত যদি আমি কি বহাওঁ 2 ইনটু -1 বহাওঁ তেতিয়া 1 ইকুৱেল টু -2 আহিলে হয় জানো নহয় নট ইকুৱেল টু -2 হয় নহয় 4 নম্বৰটো যদি চাওঁ 2 প্লাছ 3y ইকুৱেল টু 7x দিয়া আছে 2 প্লাছ 3 ইনটু y মানে কি হয় আমাৰ 1 ইকুৱেল টু 7 ইনটু x ইকুৱেল টু কি হয় -1 ইয়াক যদি চাওঁ আমি কৰি পিনি 2 ইনটু 1 2 প্লাছ 3 ইনটু 1 3 হৈ গ'ল ইকুৱেল টু -7 2 প্লাছ 3 কৰিলে আমাৰ 5 হ'ব ইকুৱেল টু -7 হয় নহয় হয় নহয় নহয় এইটো গতিকে আমাৰ কি হ'ব দুই নম্বৰটো মিলিছে আমাৰ গতিকে দুই নম্বৰটো হ'ব তাৰ দুই নম্বৰ সমীকৰণটো হ'ব আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে x প্লাছ y ইকুৱেল টু 0 নেক্সট আমি চিত্ৰ 4.7ৰ কাৰণে চাম চিত্ৰ 4.7ৰ এটা পইণ্ট লৈ লওঁ আমি যেনিবা ইয়াৰ কাৰণে আমি এইটো পইণ্টকে লৈ ল'ম এইটো পইণ্ট আমাৰ কি দিয়া আছে -1 আৰু 3 দিয়া আছে -1 আৰু 3টো লৈ ল'ম ইয়াত x ইকুৱেল টু কি হ'ব আমাৰ -1 আৰু y ইকুৱেল টু আমাৰ কি হ'ব 3 এতিয়া এটা ইকুৱেশ্যন চাই যাওঁ এক নম্বৰত আমাক কি দিছে y ইকুৱেল টু x প্লাছ 2 দিছে হয়নে নহয় y যদি বহাওঁ আমি 3 ইকুৱেল টু x আমাক দি আছে -1 প্লাছ 2 3 ইকুৱেল টু কি হ'ল 2 - 1 1 হৈ গ'ল নট দুটা ইকুৱেল নহয় গতিকে ই নহয় ঠিক আছে দুই নম্বৰটো চাওঁ y ইকুৱেল টু x - 2 দিয়া আছে ঠিক আছে ইয়াক যদি আমি কৰোঁ y আমাক দিয়া আছে কিমান 3 ইকুৱেল টু x আমাক দিয়া আছে -1 - 2 3 ইকুৱেল টু -3 হয় জানো ইকুৱেল নহয় 3 নম্বৰটো চাওঁ 3 নম্বৰটো আমাক কি দিছে y ইকুৱেল টু -x প্লাছ 2 দিয়া আছে হয় নহয় ইয়াক যদি চাওঁ y 3 মাইনাছ অফ -1 প্লাছ 2 3 ইকুৱেল টু মাইনাছ মাইনাছ 1 হৈ গ'ল প্লাছ হৈ পিনি 1 হৈ গ'ল 1 প্লাছ 2 ইকুৱেল টু 3 3 ইকুৱেল টু 3 এইটো মিলিছে 4 নম্বৰটো চাওঁ গতিকে এইটো হ'ব আমাৰ 3 নম্বৰটো হ'ব আমি 4 নম্বৰটো এবাৰ চাই দিওঁ হয়নে নহয় হ'লেও x প্লাছ 2y ইকুৱেল টু 6 ঠিক আছে
ইয়াক যদি কৰোঁ আমি এক্সৰ জেগাত যদি আমি -1 বহাওঁ প্লাছ 2 ইনটু 3 = 6 যদি কৰোঁ -1 প্লাছ 6 = 6 হ'ব জানো নহয় 6 পৰা 1 গুচি গ'লে 5 হৈ গ'ল 5 = 6 আহিছে নট ইকুৱেল হৈ জানো নহয় গতিকে আমাৰ কি হ'ব কাৰেক্ট আনচাৰটো অপশ্যন নম্বৰ 3 টো হ'ব ঠিক আছে বুজি পালা এনেকৈ তোমালোকে চাব পাৰিবা আৰু যদি এইটো পইণ্ট যদি চালো আমি অকল এটা পইণ্ট চালো তেনে চিমিলাৰলি তুমি আকৌ নেক্সট পইণ্ট কেইটাও চাব পাৰা যেনেকৈ এইটো পইণ্ট আমাক দিয়া আছে 2 0 দিয়া আছে এই পইণ্টটোৰ কাৰণে তোমালোকে নিজে কৰি চাব পাৰা এই পইণ্টটোৰ কাৰণেও কৰি চাব পাৰা ঠিক আছে ইয়াতো তেনেকৈ আমাক দিয়া আছে 0 0 পইণ্ট এটা দিয়া আছে আকৌ এটা 1 - 1 এটা পইণ্ট দিয়া আছে তোমালোকে এইকেইটাৰ কাৰণেও নিজে নিজে কৰি কৰি চাব পাৰা ঠিক আছে নেক্সট আমি কুৱেশ্যন নম্বৰ 6 টো চাম কুৱেশ্যন নম্বৰ 6 ত আমাক কি কৈছে যদি এটা স্থিৰ ধ্ৰুৱক বল প্ৰয়োগ কৰাৰ ফলত আমাক বল প্ৰয়োগ মানে কিমান দিয়া আছে বলটো আমাক স্থিৰ বুলি কৈছে হয় নহয় গতিকে বলটো আমি ধৰি লৈছো স্থিৰ কাৰণে ই কেতিয়াও চেঞ্জ নহয় গতিকে আমি বল ধৰি লৈছো প্ৰয়োগ কৰা বলটো কি কে ঠিক আছে বল ইকুৱেল টু কে ধৰা হৈছে ঠিক আছে লেট বল কে ফলত কোনো এটা বস্তুৱে কৰা কাৰ্য বস্তুটো অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক হয় ঠিক আছে কাৰ্য আমি কিমান ধৰিম y ঠিক আছে আৰু দূৰত্ব যোনটো অতিক্ৰম কৰিব তাক ধৰি লৈছো জানিবা আমি x ঠিক আছে x y ধৰিব পৰা একো নাই কাৰ্যকো যদি x ধৰা দূৰত্ব y ধৰিব পৰা সেইটো কোনো কথা নাই ঠিক আছে তেনেহলে এই তথ্যক দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰে প্ৰকাশ কৰা ঠিক আছে এতিয়া ই কি আছে বল প্ৰয়োগ কৰাৰ ফলত হৈছে হয় নহয় গতিকে কি হ'ব সমানুপাতিক বুলি কৈছে গতিকে যোনটো কাৰ্য হয় কাৰ্য দূৰত্বৰ সমানুপাতিক হয় নহয় গতিকে কাৰ্য ইকুৱেল টু কি হৈ যাব kx কাৰ্যটো আমাক কিমান দিয়া আছে আমি কি ধৰিছো কাৰ্য y কাৰ্য কিমান হ'ব দূৰত্ব পূৰণ বল প্ৰয়োগ কৰাৰ কাৰণে দূৰত্ব আহিছে হয় নহয় কাৰ্য ডাইৰেক্টলি প্ৰপৰ্চনেল টু দূৰত্ব গতিকে বল প্ৰয়োগ কৰাৰ কাৰণে দূৰত্ব আহিছে গতিকে y ইকুৱেল টু কি হৈ যাব kx হৈ যাব বুজি পালা এতিয়া আমাক কি বুলি কৈছে এই স্থিৰ বল যোনটো হয় k আকৌ দিয়া আছে আমাক কি k ইকুৱেল টু আমাক দিয়া আছে 5 মানে বলটো আমাৰ 5 একক দিয়া আছে ঠিক আছে 5 একক দিয়া হলে কি হৈ যাব y ইকুৱেল টু 5x হৈ যাব হয়নে নহয় এতিয়া 5x যদি ইয়াক কি ক'ব কৈছে আমাক লেখ অংকন কৰিব কৈছে ইয়াৰ লেখটো যদি আমি অংকন কৰো ইয়াৰ লেখৰ কাৰণে প্ৰথমতে y যদি x আৰু y যদি x ইকুৱেল টু 0 ধৰো y ইকুৱেল টু কি হ'ব 0 x ইকুৱেল টু 1 ধৰিলে y ইকুৱেল টু 5 x ইকুৱেল টু যদি -1 ধৰো y ইকুৱেল টু -5 হয় নহয় আৰু x ইকুৱেল টু যদি আমি 2 ধৰো y ইকুৱেল টু আমাৰ কি হৈ যাব 10 হৈ যাব এতিয়া আমি এইকেইটা পইণ্ট কেইটা ইয়াত গ্ৰাফত বহাই চাওঁ x ইকুৱেল টু 0 হলে y ইকুৱেল টু 0 হয় মানে এইটো পইণ্ট x ইকুৱেল টু 1 হলে y ইকুৱেল টু 5 হয় এইটো পইণ্ট হয় নহয় x ইকুৱেল টু -1 যদি হয় y ইকুৱেল টু কি হৈ যায় -5 হৈ যায় মানে এইটো পইণ্ট আৰু x ইকুৱেল টু 2 হলে y ইকুৱেল টু আমাৰ 10 হৈ যায় এইটো পইণ্ট ঠিক আছে এই পইণ্ট কেইটা যদি আমি একেলগে যদি লগ লগাই দিওঁ চিধাকে যদি এনেকে লগ লগাই দিওঁ এটা হৈ গ'ল আমাৰ ইয়াৰ লেখ বুজি পালা এটা চিধাকে ড্ৰ কৰিবা তোমালোকে ঠিক আছে এটা হৈ গ'ল আমাৰ ইয়াৰ লেখ নেক্সট কি কৈছে তদুপৰি এই লেখৰ পৰা বস্তুটোৱে কৰা কাৰ্য কিমান হ'ব বুলি যেতিয়া বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব কিমান ধৰিলো x হয় নহয় এতিয়া কি কৈছে আমাৰ কি উলিয়াব কৈছে অতিক্ৰম কৰা দূৰত্বটো যদি প্ৰথমতে কৈছে এক নম্বৰত x ইকুৱেল টু 2 একক যদি হয় গতিকে কাৰ্য কিমান হ'ব y ইকুৱেল টু 5 × 2 ইকুৱেল টু 10 একক 10 একক হ'ব হয় নহয় আকৌ 2 নম্বৰটো কৈছে যদি 0 একক হয় অতিক্ৰম কৰা দূৰত্ব যদি 0 একক হয় কাৰ্য কিমান হ'ব 5 × 0 হয় নহয় মানে x ইকুৱেল টু 0 তেতিয়া y ইকুৱেল টু আমাৰ কি হৈ যাব 0 হৈ যাব বুজি পালা এতিয়া আমি নেক্সট কৰিম কুৱেশ্যন নম্বৰ 7 টো ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 7 টোত আমাক কি দিয়া আছে 7 ৰ 1 নম্বৰটো চাওঁ 1 নম্বৰটো আমাক কি সুধিছে এখন স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ দুজনী আছে ঠিক আছে আৰু তেওঁলোকে কি কৰিলে একেলগে ভূমিকম্পত আক্ৰান্তৰ বাবে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 100 টকা বৰঙণি আগবঢ়ালে এই তথ্য সিদ্ধ কৰাকৈ ৰৈখিক সমীকৰণ লিখিব কৈছে ঠিক আছে এতিয়া চোৱা ধৰি লোৱা প্ৰথম ছোৱালীজনীয়ে আমাক দিলে কিমান বৰঙণি x টকা ধৰি ল'ব কৈছে আমাক আৰু দ্বিতীয়জনীয়ে দিলে আমাক y টকা গতিকে টোটেল কিমান দিলে তেওঁলোকে 100 টকা দিলে হয়নে নহয় এতিয়া সমীকৰণটো কি হ'ব x + y = 100 মানে এগৰাকীয়ে যদি দুইগৰাকীয়ে মিলাই পিনি আমাক কিমান দিছে 100 দিছে হয়নে নহয়
এতিয়া ইয়াৰ পৰা এটা লেখ অংকন কৰিব কৈছে লেখ আমি এতিয়া কেনেকৈ অংকন কৰিম লেখ অংকন কৰিবৰ কাৰণে আমি কি কৰিম y ইজ ইকুৱেল টু 100 মাইনাছ এক্স ঠিক আছে 100 মাইনাছ এক্স কৰি ল'ম এতিয়া যদি এক্সৰ ভেলু আমি y ভেলু উলিয়াই লওঁ আমি ঠিক আছে তাৰপিছত আমি লেখ অংকন কৰিম যদি আমি ইয়াত যদি এক্স আৰু y উলিয়াই লওঁ এক্সৰ ভেলু যদি আমি ধৰো এক্সৰ ভেলু যদি ধৰো আমি 1 y ভেলু আমাৰ কি আহিব 99 ঠিক আছে এক্সৰ ভেলু যদি আমি সৰি এক্স আমি এনে কৰো 10 10 কে ধৰো ঠিক আছে তেতিয়া আমাৰ গ্ৰাফত লিখিবলৈ সুবিধা হ'ব এক্সৰ ভেলু যদি আমি ধৰো 10 y ভেলু আমাৰ কিমান আহিব 90 হয় নে নহয় এক্সৰ ভেলু যদি ধৰো আমি 20 y ভেলু আহিব আমাৰ 80 এক্সৰ ভেলু ধৰো যদি আমি 30 y ভেলু আমাৰ আহিব 70 এক্সৰ ভেলু ধৰো যদি আমি 40 y ভেলু আমাৰ আহিব 60 ঠিক আছে এটা যদি এইকেইটা যে আমাৰ যোনকেইটা আমি 1 2 3 4 লৈছো এইকেইটা যদি আমি 10 10 কে ধৰো এতিয়া ঠিক আছে গ্ৰাফডাল আঁকিবৰ কাৰণে যদি x এর ভ্যালু 10 মানে 1 ঠিক আছে 1 অফ 10 বুলি ধৰি লৈছো y ভ্যালু আমাৰ কিমান হৈ যাব 90 মানে ইয়াত আহি যাব 9 অফ 90 হৈ যাব x এর ভ্যালু যদি 2 ধৰো y ভ্যালু আমাৰ কিমান হৈ যাব 80 ইয়াত আহিব 3 ধৰিলে 70 আৰু 4 ধৰিলে 60 ইয়াত আহিব ঠিক আছে গতিকে আমাৰ লেখটা তেনেকৈ আহিব তোমালোকে এতিয়া কি কৰিবা পৰীক্ষাত যেতিয়া তোমালোকে এইটো বনা লেখডাল ড্ৰ কৰিবা 10 ৰ জেগাত 10 20 30 এনেকৈ লিখি যাবা ঠিক আছে 50 60 70 80 90 100 এনেকৈ লিখিবা এইফালেও তেনেকৈ তোমালোকে 10 20 30 40 এনেকৈ লিখিবা তলফালেও তেনেকৈ লিখিবা এইফালে লিখিবা তেতিয়া তোমালোকৰ এইটো শুদ্ধ হ'ব বুজি পালা এতিয়া এইটো কেনেকৈ কৰিব লাগে নেক্সট আমি চাম 2 নম্বৰটো ঠিক আছে 7 নম্বৰ 2টো আমাক কি বুলি কৈছে যদি পুতেক আৰু বাপেকৰ বয়স ক্ৰমে x আৰু y চলকৰ দ্বাৰা প্ৰকাশ কৰা হয় পুতেকৰ বয়স কি বুলি দিছে x বাপেকৰ বয়স কি বুলি দিছে y বুলি দিছে ঠিক আছে প্ৰকাশ কৰা হয় আৰু 10 বছৰৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হ'ব 10 বছৰৰ পিছত 10 yearsৰ পাছত কি হ'ব পুতেকৰ বয়স কিমান হ'ব x + 10 হ'ব হয় নহয় আৰু বাপেকৰ বয়স কিমান হ'ব y + 10 হ'ব হয় নহয় এতিয়া বাপেকৰ বয়সটো পুতেকৰ বয়সৰ দুগুণ হ'ব বুলি কৈছে হয় নহয় 10 বছৰৰ পিছত 10 বছৰ বাপেকৰ বয়স কিমান আছিলে y প্লাছ হ'ব লাগে y + 10 ইজ ইকুৱেল টু দুগুণ পুতেকৰ বয়সতকৈ হয় নহয় x + 10 মানে বাপেকৰ বয়সটো ডাঙৰ বাপেক ডাঙৰ পুতেকতকৈ দুগুণ হৈ যাব ইয়াৰ হয় নহয় এইটো কাৰণে ডাঙৰ কাৰণে এইফালে লিখিলোঁ এইটো মাল্টিপ্লাই দি 2 কৰিলোঁ ইয়াক গতিকে ইয়াক আমি ভাঙি লওঁ এতিয়া y + 10 ইজ ইকুৱেল টু 2x + 20 ঠিক আছে y ইজ ইকুৱেল টু 2x + 20 - 10 হৈ যাব গতিকে y ইজ ইকুৱেল টু কি হৈ যাব 2x + 10 আহি যাব বুজি পালা এতিয়া আমি ইয়াৰ পৰা কি কৰিম x আৰু y ভেলুকেইটা আমি উলিয়াই ল'ম উলিয়াই পিনে আমি লেখ অংকন কৰিম এতিয়া যদি x আৰু y ঠিক আছে x ৰ ভেলু যদি আমি 0 ধৰো y ভেলু কিমান হ'ব ইয়াত x ৰ ভেলু 0 ধৰিলে এইটো টাইম 0 হৈ গ'ল y ইজ ইকুৱেল টু আমাৰ কি থাকিলে 10 x ৰ ভেলু যদি 1 ধৰো y ভেলু আমাৰ কিমান আহিব 12 হয় নহয় x ৰ ভেলু যদি -1 ধৰো -2 হৈ গ'ল 10 ৰ পৰা -2 গুচি গ'লে 8 বুজি পালা x ৰ ভেলু যদি -2 ধৰো 6 আহি যাব ইয়াত 10 ৰ পৰা 4 গুচি গ'লে 6 ঠিক আছে এতিয়া এইকেইটা আমি গ্ৰাফত বহাই চাওঁ x ৰ ভেলু যদি 10 হয় y ভেলু আমাৰ কিমান হয় x ৰ ভেলু 0 হ'লে y ভেলু আমাৰ 10 হয় আৰু x ৰ ভেলু 1 হ'লে y ভেলু 12 হয় 12 টো আমাৰ 10 11 12 যেনিবা সাপোজ ইমান তোমাৰত আহিব ঠিক আছে x ৰ ভেলু যদি -1 হয় y ভেলু 8 হয় x ৰ ভেলু যদি -2 হয় y ভেলু আমাৰ 6 হয় এনেকৈ আহিব এইডাল আমাৰ ইয়াৰ লেখ হ'ব এনেকৈ ড্ৰ কৰি দিবা তোমালোকে ঠিক আছে বুজি পালা এতিয়া 2 নম্বৰটো এতিয়া আমি চাম 3 নম্বৰটো 7 নম্বৰ 3টোক আমাক কি সুধিছে 3টোত কৈছে যে যদি 5খন মেজৰ দাম 8খন চকীৰ দামতকৈ 150 টকা বেছি হয় এতিয়া মেজৰ দাম ধৰি লওঁ আমি মেজৰ দাম ইকুৱেল টু ধৰা হৈছে
লেট মেজৰ দাম আমি ধৰি লৈছো x, ঠিক আছে। সৰি মেজৰ দাম চকীৰ দাম x বুলি ধৰিব কৈছে আমাক ইয়াত দি দিছে কি ধৰিব লাগিব, ঠিক আছে। ধৰা তেন্তে এখন চকীৰ দাম x টকা আৰু এখন মেজৰ দাম y বুলি ধৰা। মেজৰ দামটো আমাক কি বুলি ধৰিব কৈছে y, আৰু চকীৰ দাম আমাক কি বুলি ধৰিব কৈছে x বুলি ধৰিব কৈছে, ঠিক আছে। x যদি ধৰা, এতিয়া আমাক কোৱেশ্যনটো কি হৈছে, যদি 5খন মেজৰ দাম, 5খন মেজ মানে কি 5y, হয় নে নহয়? দাম 8খন চকীৰ দামতকৈ 150 টকা বেছি, ইজ ইকুৱেল টু 8খন চকী কি হয়, 8খন চকী মানে 8x প্লাছ কিমান বেছি বুলি কৈছে 150, হয় নে নহয়? 150 বুলি কৈছে। মানে চোৱা কেনেকে হ'ব এতিয়া, 5খন এইটো হ'ল মেজখনৰ দাম 8খন চকীতকে 150 টকা বেছি, মানে 8খন চকী প্লাছ 150, গতিকে 5খন মেজৰ দাম আহিলে, হয় নে নহয়? যদি হয় তেতিয়াহ'লে তাক কি বুলি কৈছে, ৰৈখিক সমীকৰণটো গঠন কৰাৰ লেখ অংকন কৰা। এইটো ৰৈখিক সমীকৰণটো আমি পাই গ'লো এতিয়া ইয়াত, হয় নে নহয়? এতিয়া আমি ইয়াত কি কৰিম, লেখ অংকন কৰিম। লেখ অংকন কৰিবৰ কাৰণে আমি কি ধৰিব লাগিব, প্ৰথমতে x আৰু y খিনি ধৰি ল'ব লাগিব। ধৰি লৈছো এইটো x, এইটো আৰু y, টেবুলখন বনাই লওঁ আমি। এতিয়া যদি ইয়াক আমি কি কৰিম, আকৌ কৰিবৰ কাৰণে y ইজ ইকুৱেল টু 8x প্লাছ 150 ইজ ইকুৱেল টু ডিভাইডেড বাই 5 আমি কৰি ল'ম, ঠিক আছে। এতিয়া যদি x ইকুৱেল টু যদি আমি ইয়াত ধৰো x ইকুৱেল টু ধৰিলো আমি যেনিবা 5 ধৰিলে আমাৰ কি হ'ব, ইয়াত ওপৰত যেতিয়া আমি x ইজ ইকুৱেল টু 5 ধৰিম, ওপৰত কি আহিব, y ইজ ইকুৱেল টু 8 ইনটু 5 প্লাছ 150 ডিভাইডেড বাই 5, ঠিক আছে। কি আহিব, 8 5 গুণ 40, 40 প্লাছ 150 ডিভাইডেড বাই 5, তাৰমানে কিমান হ'ব, ওপৰত 190 ডিভাইডেড বাই 5, হয় নে নহয়? ইয়াত কিমান বাৰ যাব, তেতিয়া 38 বাৰ যাব 5ৰে, ঠিক আছে। নেক্সট যদি আৰু এটা পইণ্ট আমি উলিয়াওঁ, x ইজ ইকুৱেল টু যদি 10 ধৰো, -10 যদি ধৰো, ঠিক আছে, -10 ধৰিম আমি, x ইকুৱেল টু 5 ধৰিলে আমাৰ কিমান আহিলে ইয়াত 38, x ইকুৱেল টু যদি -10 ধৰো কিমান আহিব আমাৰ, y ইজ ইকুৱেল টু 8 ইনটু -10 প্লাছ 150 ডিভাইডেড বাই 5, ওপৰত আহি গ'ল -80 প্লাছ 150 ডিভাইডেড বাই 5, এতিয়া -80 আৰু প্লাছ 150 কিমান হ'ব, 70 বাই 5, 5, ইয়াত কিমান বাৰ যাব 14 বাৰ, ঠিক আছে। 5 মানে যদি x ইকুৱেল টু -10 যদি ধৰো, y ইজ ইকুৱেল টু আমাৰ কি হৈ যাব 14, ঠিক আছে। এইটো বহাই চাওঁ, এতিয়া x ইকুৱেল টু যদি 5 হয়, y ইকুৱেল টু কিমান হৈছে 38, ঠিক আছে। 38 মানে ই বহুত ওপৰলৈ গুচি যাব, আমাৰ ইয়াত নাহে। এতিয়া আমি কি বুলি ধৰিম ইয়াক, এতিয়া প্ৰত্যেকটোকে 10 10 বুলি ধৰি ল'ম, ঠিক আছে, তেতিয়া আমাৰ কৰিবলৈ সুবিধা হ'ব। এইটো যদি আমি 10 ধৰি লৈছো, x ইকুৱেল টু মানে 5 মানে কি 10 ইয়াৰ মাজত হ'ব, হয় নে নহয়? আৰু y ইকুৱেল টু 38 মানে 40 ওচৰত হ'ব, এইডোখৰত হ'ব পইণ্টটো, ঠিক আছে। আকৌ যদি x ইকুৱেল টু যদি -10 ধৰো, মানে x ইকুৱেল টু -10 মানে এইফালে 1, -1, আৰু হ'ব y ইকুৱেল টু কিমান হ'ব 14, 14টো আমাৰ আহিব এইখিনিত, বুজি পালা? এটা যদি আমি ড্ৰ কৰো, এতিয়া আমাৰ কেনেকে আহিব, এনেকে আহিব। তোমালোকৰ গ্ৰাফটো এনেকে আহিব, এইটো তোমালোকে ড্ৰ কৰি চাই ল'বা, ঠিক আছে। এতিয়া কুৱেশ্যন নম্বৰ 7ৰ 4টো চাম, ঠিক আছে। 4টোত আমাক কি দিছে, যদি কোনো এটা ভগ্নাংশৰ হৰ 7 বঢ়োৱা হয় আৰু লব 1 কমোৱা হয়, তেন্তে ভগ্নাংশটো 3/2 হয়। হৰটো আমাক কি ধৰিব কৈছে, হৰ ইজ ইকুৱেল টু আমাক কি বুলি দিয়া আছে x, আৰু লব কি দিয়া আছে আমাক y, ঠিক আছে। এতিয়া কি বুলি কৈছে আমাৰ কুৱেশ্যনটোত, ভগ্নাংশটোৰ হৰটো আমাৰ সদায় ক'ত থাকে, তলত থাকে x, আৰু লব ক'ত থাকে ওপৰত। এতিয়া ভগ্নাংশ হৰ 7 বঢ়োৱা হয়, হৰক 7 বঢ়াইছো আৰু লবক 1 কমাইছো, তেতিয়াহ'লে আমাৰ ইকুৱেশ্যনটো কি হয় বুলি কৈছে, ভগ্নাংশটোত 3/2 হয়, ঠিক আছে। এতিয়া 3/2 হয়, ইয়াক আমি এতিয়া কৰি চাওঁ।
এইটো যদি এইফালে মাল্টিপ্লাই কৰোঁ কি হৈ যাব 2 ইনটু y মাইনাছ 1 ইজ ইকুৱেল টু 3 ইনটু x প্লাছ 7 হৈ যাব x প্লাছ 7টো ইফালে গুচি গ'ল আৰু y প্লাছ 2টো আমি এইফালে লৈ আহিলোঁ y মাইনাছ 1ৰ লগত এতিয়া কি আহিলে 2y মাইনাছ 2 ইজ ইকুৱেল টু 3x প্লাছ 21 হয় নহয় এতিয়া যদি আমি 2y is equal to 3x plus 21 plus 2 লিখিব পাৰোঁ হয় নহয় এতিয়া 2y equal to কি হৈ যাব 3x plus 23 হৈ যাব এতিয়া যদি y equal to আমি লিখো কি লিখিব পাৰিম 3x plus 23 divided by 2 হ'ব হয় নহয় ইয়াক আমাক কি বুলি কৈছে এতিয়া লেখ আঁকিব কৈছে লেখ আঁকিবৰ কাৰণে আমি x আৰু y ভেলু লিখি ল'ম ইয়াত ধৰি লোৱা আমাৰ ইয়াত এইটো হৈ গ'ল x লিখিছোঁ এইটো আমি লিখিছোঁ y ঠিক আছে এতিয়া যদি x ৰ ভেলু 0 ধৰো y is equal to কি হৈ যাব 23/2 হয় নহয় 23/2 মানে 11.5 হয় নহয় এতিয়া যদি x ৰ ভেলু যদি -1 ধৰো তে y ভেলু কিমান হ'ব কৰি চাই লওঁ ইয়াত আমি x equal to যদি -1 ধৰো y ভেলু কি হ'ব y is equal to 3 into -1 plus 23 divided by 2 এটা -3 হৈ যায় 23 বা -3 হৈ গ'লে 20 divided by 2 is equal to 10 হ'ব আৰু y is equal to যদি x is equal to যদি আমি 1 ধৰো y is equal to কিমান হ'ব 3 plus 23 divided by 2 মানে 26/2 is equal to আমাৰ আহিলে 13 x equal to 1 ধৰিলে আমাৰ আহিব 13 ঠিক আছে এতিয়া এইটো যদি আমি লেখত কৰোঁ কি হ'ব x equal to 0 হ'লে y equal to 11.5 ইমান এইটো মানত আহিব পইণ্টটো ঠিক আছে x equal to যদি -1 হয় y is equal to 10 ইয়াত আহিব x equal to যদি 1 হয় y is equal to 13 আমাৰ এইফালে ইমান দূৰত আহিব পইণ্টটো ঠিক আছে এতিয়া যদি তিনিটা পইণ্ট যদি আমি কানেক্ট কৰি দিওঁ এনেকৈ এডাল লেখ পাম সেই লেখডালে হ'ব আমাৰ সমীকৰণটোত কুৱেশ্যনত পোৱা দুটা লেখডাল ঠিক আছে নেক্সট আমি চাম এতিয়া 5 নম্বৰটো এতিয়া 7 নম্বৰৰ কুৱেশ্যন নম্বৰ 5টো আমাক কি সুধিছে আয়তাকাৰ এডৰা মাটি পৰিসীমা 66 মিটাৰ আমাক দৈৰ্ঘ্য ধৰিব কৈছে কিমান x মিটাৰ আৰু প্ৰস্থ ধৰিব কৈছে আমাক y মিটাৰ হয় নহয় এতিয়া এটা যদি আয়ত আছে আমাৰ আয়তৰ পৰিসীমাটো কেনেকৈ উলিওৱা হয় 2 ইনটু দিক পূৰণ প্ৰস্থ হয় নহয় দিক যোগ প্ৰস্থ হয় নাই যদি এইটো l হয় এইটো যদি b হয় আয়তৰ পৰিসীমা কি হয় 2 ইনটু l প্লাছ b মানে দিক যোগ প্ৰস্থ এতিয়া ইয়াত আমাক কি সুধিছে কি বুলি কৈছে পৰিসীমা আমাক কিমান দিয়া আছে যদি আমি পৰিসীমাটো উলিয়াওঁ এইটো ক্ষেত্ৰত পৰিসীমা কিমান হ'ব এইটো দিক হয় x আৰু প্ৰস্থ হয় y হয় 2 ইনটু দিক পূৰণ প্ৰস্থ দিক যোগ প্ৰস্থ ইজ ইকুৱেল টু আমাক কিমান দিয়া আছে 66 দিয়া আছে ঠিক আছে এতিয়া এই সমীকৰণটো আমি কৰি চাওঁ 2x plus 2y is equal to 66 ঠিক আছে এতিয়া 2y is equal to 2x minus 66 minus 2x হয় নহয় 2x ইফালে গুচি গ'লে মাইনাছ হৈ যাব 66 minus 2x গতিকে y is equal to 66 minus 2x divided by 2 হয় নহয় এতিয়া যদি আমি ইয়াত যদি x আৰু y ভেলু উলিয়াওঁ আমি এতিয়া কৰি চাই লওঁ কি কি আহে ঠিক আছে যদি ইয়াত আমি x আৰু y ভেলু কেইটা লিখো x equal to যদি আমি প্ৰথমতে কি লৈ ল'ম 10 লৈ ল'ম ঠিক আছে যেতিয়া x equal to 10 হ'ব y is equal to 66 minus 20 divided by 2 হ'ব হয় নহয় 2 into 10 20 হৈ গ'ল এতিয়া 46 থাকিলে ওপৰত divided by 2 is equal to 23 y is equal to 23 হৈ যায় নেক্সট আমি যদি x is equal to 20 লৈ লওঁ তেতিয়া y equal to কি ওলাব 66 minus 2 into 20 40 divided by 2 66 minus 40 কিমান হয় 26 divided by 2 equal to আমাৰ কিমান হৈ যাব 13 20 হ'লে আমাৰ কিমান আহে
13 আহে হয় নহয় এতিয়া ইয়াৰ লেগডাল আমি ড্ৰ কৰি চাওঁ এতিয়া x ইকুৱেল টু 10 মানে আমি এতিয়া কি কৰিব লাগিব ডাঙৰ সংখ্যা আছে গতিকে আমি 1 টোক আমি ইয়াত 10 বুলি ধৰি ল'ম 1 2 2 টোক 20 3 টোক 30 এনেকৈ ধৰি ল'ম ঠিক আছে x ইজ ইকুৱেল টু 10 মানে এইটো 10 হ'লে y ইজ ইকুৱেল টু আমাৰ কিমান হৈ যায় 23 হৈ যায় হয় নহয় 23 টোৱে 2 টোৰ অকণমান ওপৰত আহিব বুজি পালা এতিয়া x ইজ ইকুৱেল টু যদি 20 হৈ যায় মানে 2 আৰু y ইকুৱেল টু আমাৰ কিমান হৈ যায় 13 মানে এইখিনি কিমানত আহিব পইণ্টটো আৰু ইয়াৰ লেগডাল যদি আঁকা তোমালোকে লেগডাল এনেকৈ আহিব ঠিক আছে এনেকৈ লেগডাল ড্ৰ কৰি ল'বা তোমালোকে যেতিয়া নিজে কৰিবা তেতিয়া এইবিলাকত 10 20 বুলি ধৰি ল'বা ঠিক আছে 10 20 30 40 50 বুলি ধৰি ল'বা তোমালোকৰ লিখিবলৈ সুবিধা হ'ব ঠিক আছে কুৱেশ্যন নম্বৰ 8 আমাক কি দিয়া আছে এটা ইকুৱেশ্যন দিয়া আছে সমীকৰণ এটা দিয়া আছে ফাৰেনহাইট আৰু চেণ্টিগ্ৰেডত কনভাৰ্ট কৰা সমীকৰণটো f is equal to 9/5 into c plus 32 ঠিক আছে এতিয়া ইয়াত আমাক কি ধৰিব কৈছে চেলচিয়াছৰ কাৰণে চেণ্টিগ্ৰেডৰ কাৰণে আমাক কি ধৰিব কৈছে x এক্সিছ ঠিক আছে আৰু ফাৰেনহাইটৰ কাৰণে আমাক ধৰিব কৈছে y এক্সিছ ঠিক আছে ধৰি পিনি আমাক কি কৰিব কৈছে সমীকৰণটো লেখ অংকন কৰিব কৈছে ঠিক আছে এতিয়া আমি ইয়াক কৰি চাম এতিয়া ধৰি লৈছো আমি চেণ্টিগ্ৰেডৰ কাৰণে আমাক এক্সিছ ধৰিব কৈছে ইয়াক আমি ধৰি ল'ম c আৰু ইয়াক আমি ধৰি ল'ম f ঠিক আছে এতিয়া c ইজ ইকুৱেল টু যদি 0 হৈ যায় f ইজ ইকুৱেল টু কিমান হৈ যাব 32 হয়নে নহয় তাৰপিছত c ইজ ইকুৱেল টু যদি 0 হৈ যায় f ইকুৱেল টু 32 আহিলে নেক্সট আমি এটা কেনেকৈ আহিলে চাই ল'বা তোমালোকে হা f ইজ ইকুৱেল টু 9/5 ইনটু c আছিলে হয় নাই প্লাছ 32 আছিলে গতিকে f ইজ ইকুৱেল টু c যদি 0 বহাই দিওঁ 9/5 ইনটু 0 0 হৈ গ'ল 32 আহিলে হয় নে নহয় নেক্সট যদি c ইকুৱেল টু যদি 5 বহাই দিওঁ ঠিক আছে c ইকুৱেল টু যদি 5 বহাওঁ তেতিয়া কি হ'ব চাম তেতিয়া c ইজ ইকুৱেল টু যদি 5 হৈ যায় তেতিয়া কি হ'ব আমাৰ f ইজ ইকুৱেল টু 9/5 ইনটু 5 প্লাছ 32 5 5 কেঞ্চেল গুচি গ'ল 9 প্লাছ 32 আহিলে কিমান হ'ল 41 হ'ল হয় নাই এতিয়া হ'ল 41 এতিয়া আৰু এটা ধৰি লওঁ আমি c ইজ ইকুৱেল টু 10 ধৰি লওঁ এতিয়া ঠিক আছে c ইজ ইকুৱেল টু 10 হৈ যায় f ইজ ইকুৱেল টু কিমান হ'ব 9/5 ইনটু 10 প্লাছ 32 ইয়াক দুবাৰ গুচি গ'ল 9 দুগুণ 18 প্লাছ 32 ইকুৱেল টু কিমান হ'ব 50 c ইজ ইকুৱেল টু 10 ধৰিলে f ইজ ইকুৱেল টু 50 হৈ যাব এতিয়া c টো আমাৰ x এক্সিছত ধৰিব কৈছে এতিয়া আমি কি কৰিম ডাঙৰ সংখ্যা আছে কাৰণে আমি কি কৰিম প্ৰত্যেকটো পইণ্টকে আমি 10 10 কে ধৰি ল'ম ঠিক আছে প্ৰত্যেকটো ভাগকে আমি 10 20 30 40 এনেকৈ ধৰি ল'ম এতিয়া c ইজ ইকুৱেল টু যদি 0 হৈ যায় মানে x ইজ 0 হৈ যায় y ইজ ইকুৱেল টু 30 32 32 আমাৰ কিমানত আহিব কিমানত আহিব পইণ্ট হ'ব ঠিক আছে আৰু c ইজ ইকুৱেল টু যদি 5 হয় মানে ইমানটো যদি 5 মানে ইয়াত আহিব কাৰণ এইটো 10 নহয় জানো এটা f ইজ ইকুৱেল টু কিমান হৈ যায় 41 মানে আমাৰ ইমানখিনি মানত আহিব পইণ্টটো ঠিক আছে c ইজ ইকুৱেল টু 10 হৈ যায় মানে এইটো 1 2 এটা f ইকুৱেল টু 50 মানে 5 ইয়াত আহিব পইণ্টটো ঠিক আছে এই তিনিটা যদি পইণ্ট আমি এনেকৈ লগাই দিওঁ দুটা ৰেখা আহিব তেতিয়াহ'লে হৈছে আমাৰ এই সমীকৰণটোৰ লেখ ঠিক আছে 1 নম্বৰ কুৱেশ্যনটো আমাৰ হৈ গ'ল নেক্সট আমি চাওঁ 8ৰ 2টো কুৱেশ্যন নম্বৰ 8ৰ 2টোত আমাক কি সুধিছে যদি উষ্ণতা 30 ডিগ্ৰী চেণ্টিগ্ৰেড তেন্তে উষ্ণতাটো ফাৰেনহাইটত কিমান হ'ব উষ্ণতা 30 ডিগ্ৰী চেণ্টিগ্ৰেডত দিয়া আছে c ইজ ইকুৱেল টু আমাক কিমান দিয়া আছে 30 ডিগ্ৰী চেণ্টিগ্ৰেড হয় নহয় এতিয়া আমাক ফাৰেনহাইট উলিয়াব লাগে ফাৰেনহাইট আমি কেনেকৈ উলিয়াম f ইজ ইকুৱেল টু 9/5 ইনটু c প্লাছ 32 হয় নহয় গতিকে ফাৰেনহাইট উলিয়াবৰ কাৰণে 9/5 ইনটু c মানে কিমান আমাৰ 30 প্লাছ 32 এয়া কিমান বাৰ যাব ছবাৰ যাব 6 9 গুণ হৈ গ'ল আমাৰ 54 প্লাছ 32 4 2 6 5 3 8 86 ফাৰেনহাইট হ'ব আমাৰ ঠিক আছে আনচাৰটো হ'ব তোৰ 86 ডিগ্ৰী ফাৰেনহাইট বুলি লিখি দিব পাৰা তোমালোকে ঠিক আছে নেক্সট যদি কুৱেশ্যন নম্বৰ 3টো চাওঁ 3টো আমাক কি দিয়া আছে উষ্ণতা যদি ফাৰেনহাইট আমাক দিয়া আছে এতিয়া ফাৰেনহাইট কিমান দিয়া আছে 95 ডিগ্ৰী ফাৰেনহাইট দিয়া আছে এতিয়া চেলচিয়াছ কিমান হ'ব উলিয়াব লাগে ঠিক আছে তাতো আমি চাই ল'ম ফৰ্মুলাত লৈ ল'ম 9/f ইজ ইকুৱেল টু 9/5 ইনটু c প্লাছ 32 দিয়া আছে আমাক হয় নহয় এতিয়া f ইজ ইকুৱেল টু আমাক কি বুলি দিছে 95 বুলি ধৰি ল'ব কৈছে আমাক এতিয়া আমি কি কৰিম প্ৰথমতে 95 বুলি ধৰি ল'ম
ইজ ইকুৱেল টু 9/5 ইনটু c প্লাছ 32 যদি 32 এফালে গুচি আহোঁ 95 মাইনাছ 32 হৈ গ'ল ইজ ইকুৱেল টু 9/5 ইনটু c হৈ গ'ল হয় নে নহয় এতিয়া আমাৰ কিমান আহিব 95 পৰা 32 গুচি গ'লে 95 মাইনাছ যদি 32 কৰা 5 পৰা 2 গুচি গ'ল 3 আহিলে 9 পৰা 3 গুচি 63 আহিলে হয় নে নহয় 63 ইজ ইকুৱেল টু 9/5 ইনটু c এতিয়া যদি আমি c টো যদি ৰাখি থৈ দিওঁ এফালে 9/5 ইফালে গুচি গ'লে আমাৰ কিমান হৈ যাব উল্টা হৈ যাব হয় নাই 63 ইনটু 5/9 হৈ যাব 9 7 গুণ 63 আৰু 7 5 গুণ 35 35 ডিগ্ৰী চেণ্টিগ্ৰেড হৈ যাব আমাৰ ঠিক আছে আনচাৰটো বুজি পালা এতিয়া নেক্সট আমি চাওঁ 4 নম্বৰটো 4 নম্বৰটো আমাক কি সুধিছে যদি উষ্ণতা 0 ডিগ্ৰী চেণ্টিগ্ৰেড হয় তেন্তে উষ্ণতা ফাৰেনহাইট কিমান হ'ব চি আমাক কি দিয়া আছে 0 ডিগ্ৰী এতিয়া ফাৰেনহাইট কিমান হ'ব আমি উলিয়াব লাগে ঠিক আছে এতিয়া আমাক দিয়া আছে কি f ইজ ইকুৱেল টু 9/5 ইনটু c প্লাছ 32 হয় নাই c আমাক কি দিয়া আছে 0 9/5 ইনটু 0 প্লাছ 32 9/5 ইনটু 0 হ'লে 0 হৈ গ'ল 0 প্লাছ 32 ইজ ইকুৱেল টু 32 ডিগ্ৰী ফাৰেনহাইট হ'ব হয় নহয় নেক্সট আমাক কি সুধিছে 4 নম্বৰে যদি উষ্ণতা 0 ডিগ্ৰী ফাৰেনহাইট হয় তেতিয়া আমাক কি দি আছে f ইজ ইকুৱেল টু 0 ডিগ্ৰী ফাৰেনহাইট ঠিক আছে তেতিয়া আমি কি উলিয়াব লাগিব c উলিয়াব লাগিব তাত চেণ্টিগ্ৰেডত কিমান হ'ব সেইটো উলিয়াব কৈছে আমাক 9/5 ইনটু c প্লাছ 32 এতিয়া f ইজ ইকুৱেল আমাক কি দিয়া 0 দিয়া আছে 0 ইজ ইকুৱেল টু 9/5 ইনটু c প্লাছ 32 এতিয়া আমি এইফালে লিখি লওঁ কি বুলি লিখিব পাৰিম 9 উল্টা যদি কৰি দিওঁ 9/5 ইনটু c প্লাছ 32 ইকুৱেল টু 0 তেতিয়া 9/5 ইনটু c যদি লিখোঁ ইজ ইকুৱেল টু আমাৰ কি হৈ যাব মাইনাছ 32 এতিয়া c ইজ ইকুৱেল টু কৰিবলৈ আমি কি কৰিব লাগিব মাইনাছ 32 ইনটু 5/9 কৰিব পাৰিম আমি হয় নহয় ইয়াক যদি কৰা তোমালোকে কি ওলাব মাইনাছ 17.8 ডিগ্ৰী চেণ্টিগ্ৰেড ঠিক আছে 5 নম্বৰটো আমাক কিয় দিছে এনে কোনো উষ্ণতা আছে নেকি যিটোত ফাৰেনহাইট আৰু চেলচিয়াছ দুয়োটাতে সাংখ্যিকভাৱে একে মানে c ইজ ইকুৱেল টু f এনেকুৱা কিবা এটা উষ্ণতা আছে নেকি য'ত c আৰু f দুটা একে হয় ঠিক আছে সেইটো আমি এতিয়া উলিয়াব লাগিব এতিয়া সেইটো কাৰণে কি হ'ব f ইজ ইকুৱেল টু c হৈ যাব f ইজ ইকুৱেল টু c হ'বৰ কাৰণে কিমানত f ইজ ইকুৱেল টু c হ'ব কিমান ঠিক আছে কিমান মানে আমি সেইটো উলিয়াব লাগিব কি হ'লে f ইজ ইকুৱেল টু c হ'ব আমাক দিয়া আছে কি ইয়াত f is equal to 9/5 into c plus 32 ঠিক আছে এতিয়া ইয়াত যদি ধৰি লওঁ c is equal to f হয় নহয় আমাক কি বুলি দিয়া আছে চেণ্টিগ্ৰেড আৰু ফাৰেনহাইট দুটা একে হ'ব গতিকে আমি এইটো c আমি কি বুলি ধৰি ল'ম f বুলি ধৰি ল'ম ঠিক আছে f is equal to 9/5 into c equal to f আছিলে f plus 32 ঠিক আছে ইয়াক আমি কি কৰিম এতিয়া f মাইনাছ 32 এইটো মাইনাছ 32 এফালে গুচি মাইনাছ হৈ গ'ল হয় নহয় 9/5 ইনটু f ঠিক আছে এতিয়া যদি আমি f টোক এফালে লৈ গুচি আহোঁ কি হ'ব ডিভাইড হৈ যাব f মাইনাছ 32 ডিভাইডেড বাই f ইজ ইকুৱেল টু 9/5 থাকিলে এতিয়া মাল্টিপ্লাই কৰি দিওঁ f মাইনাছ 32 ইকুৱেল কি যাব ইফালে 9 f ডিভাইডেড বাই 5 হয়নে নহয় 5 টো এফালে গুচি আহিম 5 ইনটু f মাইনাছ 32 ইজ ইকুৱেল টু কি হৈ গ'ল 9f হৈ গ'ল এইফালে হয় নহয় এতিয়া এইফালে আমাক কি থাকিলে 5f মাইনাছ 5 ইনটু 30 হ'লে কিমান হৈ যায় আমাৰ 160 ইজ ইকুৱেল টু 9f হয় নহয় এতিয়া 9f টোক আমি এইফালে গুচি আহিম 5f মাইনাছ 9f ইজ ইকুৱেল টু 160 এইফালে গুচি গ'লে আমাৰ প্লাছ 160 হৈ গ'ল 5f মাইনাছ 9f কিমান থাকে আমাৰ মাইনাছ 4f ইজ ইকুৱেল টু 160 গতিকে f ইজ ইকুৱেল টু কিমান হৈ যাব আমাৰ 160 ডিভাইডেড বাই মাইনাছ 4 মাইনাছ 40 ডিগ্ৰী ফাৰেনহাইট ঠিক আছে মানে মাইনাছ 40 ডিগ্ৰী ফাৰেনহাইটত আমাৰ কি হয় f আৰু c দুটা ইকুৱেল হয় ঠিক আছে
বুজি পালা এতিয়া এইটোৰ লগতে আমাৰ অনুশীলনী এক্সাৰচাইজ 4.3 টো শেষ হ'ল আমি নেক্সট এক্সাৰচাইজটো চাম আমি নেক্সট ঠিক আছে